নমস্কাৰ দৰ্শকসকল, আহিছো অন্য এটা বিষয়ৰ মাজলৈ। বিগত দিনবিলাকত অসমত বহু আন্দোলন হৈ গৈছে। সেয়া সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বতে হওক অথবা অখিল গগৈৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বতে হওক। কিন্তু এটা কথা ঠিক যে আন্দোলনৰ বিষয় একেটাই হলেও কতোৱে কিন্তু আমি দুয়োটা সংগঠনক একেলগে আন্দোলন কৰা দেখা নাপালো। সেয়া লাগিলে নদী বান্ধৰ আন্দোলনেই হওক অথবা চাহ আন্দোলনেই হওক। অখিল গগৈয়ে একেলগে আন্দোলন কৰাৰ প্ৰস্তাৱ বহুবাৰ দিছে, কিন্তু সদৌ অসম ছাত্ৰ সন্থাই সেই প্ৰস্তাৱ কোনো দিনেই মানি লোৱা আমি দেখা নাপালো। ইয়াৰ কাৰণ আছিল একমাত্ৰ আমচু। অসম আন্দোলনক বিৰোধিতা কৰা আমচুক অখিল গগৈয়ে সমৰ্থন কৰে। অখিল গগৈয়ে কৰা আন্দোলনবিলাকত আমচু থাকে, কা আন্দোলনতো আছিল। গতিকে নিশ্চিতভাৱে মতাদৰ্শগত কাৰণতে অখিলক প্ৰশ্ৰয় দিব নোৱাৰে আছুৱে। যি নহওক, আছুৱে পাত্তা নিদিয়া সেই সময়বোৰতো কিন্তু কোনো দিনে অখিল গগৈয়ে আছু নেতৃত্বক সমালোচনা কৰিবলৈ সাহস কৰা নাছিল। কিন্তু এতিয়া ক'ত পালে সেই সাহস অখিল গগৈয়ে? কেৱল আছুকে নহয়, অসম সাহিত্য সভাৰ দৰে জাতীয় অনুষ্ঠানকো তেওঁ তীক্ষ্ণ কটাক্ষ কৰিছে, তাকো প্ৰাক্তন আমচু নেতাক কাষত বহুৱাই লৈ। আহকচোন দুদিন আগত তেওঁ কি কৈছে শুনি লওঁ। মই এটা কথা কওঁ দেই, এই সাহিত্য সভা আৰু আছু এই দুটা বস্তু কি বস্তু মই একেবাৰে বুজি নাপাওঁ। বেয়া নাপাব। সেইদিনা মোক আপোনালোকৰ সাংবাদিকবিলাকে সুধি আছে, কি নাম শংকৰ বৰুৱা না? শংকৰজ্যোতি বৰুৱা। মোক চবেই সুধি আছে যে শংকৰজ্যোতি বৰুৱাই আকৌ যে বিজেপিলৈ গ'ল, এওঁলোকে যে সদায় বাংলাদেশীৰ বিৰুদ্ধে কয়, এওঁলোকে সদায় যে বিজেপি দলক সাম্প্ৰদায়িক বুলি কয়, এওঁলোকে যে একদম ৰাষ্ট্ৰীয়তাবাদৰ বিৰুদ্ধে একদম চৰকাৰৰ বিৰুদ্ধে ইমান দপদপাই থাকে, শংকৰজ্যোতি বৰুৱাক কেলৈ তালৈ গ'ল? মই ক'লোঁ যে পৃথিৱীৰ সকলো জাবৰবিলাক চব ডাষ্টবিনলৈকে যাওঁ। জাবৰ সদায় ডাষ্টবিনত যোৱাও উচিত। কেলৈ জানেনে? আপোনালোকে নিজে চাওক যে যেতিয়াৰ পৰা বিজেপি চৰকাৰখন আহিল, আছুৱে যে অসমৰ অতন্ত প্ৰহৰী বুলি কৈ থাকে, তেওঁলোকৰ পহৰাটো ক'ত আছে বাৰু? তেওঁলোকৰ ভিজিলেন্সটো ক'ত বাৰু? আজি শংকৰ বৰুৱা কেলৈ গৈছে জানেনে বিজেপিলৈ? কাৰণ সমুজ্জ্বল ভট্টাচাৰ্য, উৎপল শৰ্মা আৰু যিমানবিলাক এই আছুৰ এই যিটো ট্ৰেণ্ড, এই ট্ৰেণ্ডটোত পূৰা জাতীয়তাবাদৰ নামত এওঁলোকে ইমান দিন ধৰি সাম্প্ৰদায়িকতাবাদ আৰু হিন্দুত্ববাদৰ প্ৰতি সদায় চফ্ট হৈ আহিছে। এওঁলোকৰ জাতীয়তাবাদটোত গোলমাল আছে। এওঁলোকে পিয়ৰ জাতীয়তাবাদ কৰা নাই। এওঁলোকে জাতীয়তাবাদৰ নামত হিন্দুত্ববাদ, এই যে হিমন্ত বিশ্ব শৰ্মাই যে এই বিদেশী খেদিম, মিয়াক কষ্ট দিম, বিদেশী নেখেদে মিয়াক কষ্ট দিব, এই মিয়াক কষ্ট দিয়া থিয়ৰিটোত হিমন্ত বিশ্ব শৰ্মাৰ লগত এওঁলোকো মানে অলপ ফুটি পাই থাকে। আৰু সেইকাৰণে আপোনালোকে দেখিছেনে? সেইকাৰণে মই কওঁ যে সদৌ অসম ছাত্ৰ সন্থাৰ বৰ্তমানৰ যিটো জাতীয়তাবাদ, সেই জাতীয়তাবাদ এটা ভেজাল জাতীয়তাবাদ হৈছে। সেই জাতীয়তাবাদৰ লগত আপোনাৰ এই হিন্দু ৰাষ্ট্ৰীয়তাবাদ বা সাম্প্ৰদায়িকতা আৰু এই যিটো হিন্দুত্ববাদৰ তাৰ প্ৰতি কোমল হৈ থকাৰ কাৰণে আজি তেওঁলোকৰ আদৰ্শত থকা চব মানুহবিলাকে, চব আছুৰ আদৰ্শত থকা চব মানুহবিলাকে বিজেপিলৈ গৈ আছে, সাম্প্ৰদায়িক দললৈ গৈ আছে। দৰ্শকসকল, অখিল গগৈৰ সাহস আপোনালোকে দেখিলে। এই মৰহাহ তেওঁ ক'ত পালে সেই কথা আমি আলোচনা কৰিম, কিন্তু তাৰ আগতে আছুৰ উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু সভাপতি উৎপল শৰ্মাৰ প্ৰতিক্ৰিয়া চাই লওঁ আহক। চাওক, প্ৰশ্নৰ উত্তৰ থাকে, কোনোবাই মন্তব্য দিলে প্ৰত্যুত্তৰ থাকে, কিন্তু প্ৰলাপ বা কৌতুকৰ কোনো উত্তৰ প্ৰত্যুত্তৰ নাথাকে। গতিকে অখিল গগৈয়ে যিখিনি কথা কৈছে প্ৰলাপ, সেইখিনি কথাৰ উত্তৰ প্ৰত্যুত্তৰ একো নাথাকে। মই দেখিছোঁ কালি তেওঁ ক'ৰবাত কৈছে উৎপল শৰ্মাৰ বিজেপিৰ সৈতে মিতিৰালি আছে বুলি। অখিল গগৈয়ে এতিয়া বেলেগক ক'ব বিজেপিৰ সৈতে মিতিৰালি আছে বুলি, ভাবকচোন সেই কথাটো। সেইটো কথা আৰু কিবা উত্তৰ দি লাভ আছে নেকি? বিজেপিৰ সৈতে কাৰ মিতিৰালি আছে তো অসমৰ ৰাইজে জানে। এতিয়া নিৰ্বাচন চমু চাপি অহাৰ লগে লগে তেওঁ কোনবোৰ বিশেষ সমষ্টিত বেছি জোৰ দিব আৰম্ভ কৰিছে, সেই সমষ্টিবোৰত জোৰ দি সেই সমষ্টিবোৰৰ ভোট বিভাজন কৰি তেওঁ কাক প্ৰকাৰান্তৰে সহায় কৰিব বিচাৰিছে, সেই কথাবোৰ অসমৰ ৰাইজেতো বুজি পায় আৰু সময়ত আৰু বুজি যাব। অখিল গগৈ হৈছে এটা কৌতুকৰ নাম, আৰু তেওঁক মই জাতীয় কৌতুক বুলিও এইকাৰণে ক'ব নোৱাৰোঁ, কাৰণ তেওঁৰ জাতীয়ৰ ধাৰণাটো আমাৰ সৈতে নিমিলে। তেওঁ কি বুলি কয় যে ভয়াৰ্থ সংখ্যালঘু মহিলা এগৰাকীয়ে যদি তেওঁক সাবটি ধৰে, তেওঁক নিৰাপত্তাৰ চুমা এটা যচাটো তেওঁৰ জাতীয় দায়িত্ব। গতিকে যিগৰাকী ব্যক্তিয়ে চুমা যচাটোক জাতীয় দায়িত্ব বুলি কয়, তেওঁৰ পৰা যদি আছুৱে জাতীয়তাবাদ শিকিবলৈ হয়, আমাৰ জাতীয়তাই বাদ পৰিব। গতিকে তেওঁৰ কথাৰ আৰু ইয়াতকৈ বেছি প্ৰত্যুত্তৰ দিবলগীয়া আছে বুলি মই নাভাবোঁ। কৌতুক বা প্ৰলাপৰ কোনো প্ৰত্যুত্তৰ নাথাকে। অখিল গগৈয়ে কিবা কৈছে নেকি?
মই দেখা নাই। আৰু যদি সেইটো কথা কৈছে এইটো অখিল গগৈ ডাঙৰীয়া এটা প্ৰলাপ আৰু বামপন্থী ভেজাল জাতীয়তাবাদী নেতা অখিল গগৈ ডাঙৰীয়া এইটো প্ৰলাপ। ভেজাল জাতীয়তাবাদী নেতা অখিল গগৈ নকওঁ বুলি বহু কথাই কৈ পেলালে ছাত্ৰ নেতা দুগৰাকীয়ে। যি নহওক পুনৰ আহিছো মূল প্ৰসংগলৈ। প্ৰশ্নটো আছিল সদৌ অসম ছাত্ৰ সন্থা বা অসম সাহিত্য সভাৰ দৰে অসমৰ জাতীয় অনুষ্ঠানক কতো সমালোচনা কৰিবলৈ ইমান সাহস ক'ত পালে অখিল গগৈয়ে। অখিল গগৈৰ নেতৃত্বাধীন ৰাইজৰ দল বৰ্তমান নিৰ্বাচন আয়োগৰ দ্বাৰা এক পঞ্জীয়নভুক্ত কিন্তু অস্বীকৃত ৰাজনৈতিক দল, অৰ্থাৎ ৰেজিষ্টাৰ্ড আনৰিকগনাইজড পলিটিকেল পাৰ্টি। ভাৰতীয় নিৰ্বাচন আয়োগৰ নিয়ম অনুসৰি নিৰ্বাচনত এক নিৰ্দিষ্ট সফলতা লাভ কৰিলেহে দলটোৱে স্বীকৃত ৰাজ্যিক দল অৰ্থাৎ ৰিকগনাইজড ষ্টেট পাৰ্টি হিচাপে মৰ্যাদা বা স্থায়ী নিৰ্বাচনী চিহ্ন লাভ কৰে। এজিপিৰ যিদৰে হাতী, বিজেপিৰ যিদৰে পদুম ফুল, কংগ্ৰেছৰ যিদৰে হাত, ঠিক তেনেকুৱা চিহ্ন পাবলৈ সক্ষম হয়। ৰাইজৰ দলে এইবাৰৰ নিৰ্বাচনত স্বীকৃতি লাভ কৰিবলৈ হলে তিনিটা ৰাস্তা খোলা আছে। প্ৰথম, দলটোৱে ৰাজ্যিক বিধানসভা নিৰ্বাচনত মুঠ বৈধ ভোটাৰ অতি কমেও 6% লাভ কৰিব লাগিব আৰু ইয়াৰ লগতে অতি কমেও 2জন বিধায়ক নিৰ্বাচিত হ'ব লাগিব। মন কৰিব, অখিল গগৈ ৰাইজৰ দলক নিৰ্বাচনী আয়োগৰ স্বীকৃতি পাবলৈ প্ৰয়োজন 6% বৈধ ভোট আৰু কমেও 2খন আসনৰ। দ্বিতীয়তে, যদি দলটোৱে এই চৰ্ত পূৰণ নকৰে তেন্তে মুঠ আসনৰ অতি কমেও 3% আসন লাভ কৰিব লাগিব। অৰ্থাৎ অসমৰ ক্ষেত্ৰত 126খন আসনৰ 3% হলে অতি কমেও 4খন আসন ৰাইজৰ দলে লাভ কৰিব লাগিব। তৃতীয়তে, কোনো আসন লাভ নকৰিলেও যদিহে দলটোৱে ৰাজ্যখনৰ মুঠ ভোটৰ 8% লাভ কৰে তেন্তে তাক স্বীকৃত ৰাজ্যিক দল হিচাপে গণ্য কৰা হ'ব। অৰ্থাৎ অখিল গগৈৰ বৰ্তমান একমাত্ৰ লক্ষ্য হৈছে হয় 6% ভোট আৰু কমেও 2টা চিট দখল কৰা, নহয়তো মুঠ আসনৰ 3% আসন অৰ্থাৎ 4টা সমষ্টিত বিজয় সাব্যস্ত কৰা, নহয়তো সমগ্ৰ অসমকে সামৰি 8% ভোট লাভ কৰা। এই টাৰ্গেট লৈহে অখিল গগৈয়ে কাম কৰি আছে আৰু নিশ্চিতভাৱে এই টাৰ্গেটটো ফুলফিল কৰাৰ বাবে তেওঁ বাছি লৈছে মিয়া অধ্যুষিত অঞ্চলসমূহক। তাৰ বাবে তেওঁ নকৰিবলগীয়া কামো কৰিবলৈ কুণ্ঠাবোধ কৰা নাই। আমি দেখিছোৱেই কৰবাত যদি চুমা খাইছে, কৰবাত হয়তো মিয়াৰ ত্ৰাণকৰ্তাৰ ৰূপত অৱতীৰ্ণ হৈছে। মিয়া জনগোষ্ঠীক সন্তুষ্ট কৰিবৰ বাবেই প্ৰয়োজনত হিমন্ত বিশ্ব শৰ্মাকো তীক্ষ্ণ সমালোচনা কৰিছে, মূল সুঁতিৰ অসমীয়াৰ বিপক্ষতো বক্তব্য ৰাখিছে আৰু শেহতীয়াভাৱে সদৌ অসম ছাত্ৰ সন্থা বা অসম সাহিত্য সভাৰ দৰে জাতীয় আৱেগ জড়িত অনুষ্ঠানকো তীক্ষ্ণভাৱে কটাক্ষ কৰি কথা কবলৈ তেওঁ কিঞ্চিতো সংকোচ কৰা নাই। যি নহওক, এতিয়া নিশ্চয় বুজিলে তেওঁৰ এনে সাহসৰ কাৰণ কি। ৰাজনীতিত ৰাজনৈতিক স্বাৰ্থ থাকিবই, কিন্তু সেই স্বাৰ্থ জাতিৰ বাবে, ৰাজ্যবাসীৰ বাবে কেতিয়াও শংকাৰ কাৰণ হ'ব নালাগে। আমি সেইটোৱে বিচাৰো। বাকী আপোনালোকৰ মতামত কমেণ্ট বক্সত নিশ্চয় লিখিব। আজিলৈ এৰিছো। ভালে থাকক, কুশলে থাকক। ধন্যবাদ।